নমস্কাৰ, আজি মই আপোনালোকলৈ ঘৰত সহজতে বনাব পৰা পাউডাৰ গাখীৰৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে এইদৰে বনাই থৈ বহুদিনলৈ খাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই পাউডাৰ গাখীৰ বনাবলৈ কেৰাহীখনত 1 লিটাৰ গাখীৰ দি দিছোঁ। ঘৰত সহজতে আমি কিদৰে পাউডাৰ গাখীৰ বনাম আজি আপোনালোকে মোৰ ভিডিঅ'ৰ জৰিয়তে গম পাব। এয়া মই গাখীৰখিনি মিডিয়াম ফ্লেমত এইদৰে উতলাই ল'ম। হেতাখনেৰে এইদৰে মই লৰাই থাকিম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া গাখীৰ উতলিব লৈছে। এয়া দেখিছেনে? মই এইদৰে ছাইডৰবোৰ গুচাই থাকিম। বেছি ডাঠ হ'বলৈ নিদিব। এইদৰে ছাইডৰবোৰ গুচাই থাকিব। এইদৰে এতিয়া মই গেছটো ল' টু মিডিয়াম কৰি এইদৰে গাখীৰখিনি লৰাই থাকিম। এয়া ছাইডৰবোৰ এইদৰে গুচাই থাকিব লাগিব। এয়া মোৰ গাখীৰ উতলি উতলি ডাঠ হৈ আহিছে। এয়া দেখিছেনে? এইদৰে ছাইডবোৰ গুচাই থাকিব। বহুত সময় আপোনালোকে যদি এইদৰে নুগুচোৱাকৈ থৈ দিয়ে তেতিয়া গাখীৰৰ কালাৰটো কিনা গাখীৰৰ দৰে নহ'ব। এইদৰে গুচাই থাকিব লগে লগে এইদৰে গুচাই থাকিব। ডাঠ হৈ আহিছে। গেছৰ ফ্লেমটো মই ল' টু মিডিয়ামতে ৰখাইছোঁ। এয়া মোৰ উতলি উতলি ডাঠ হৈ আহিছে। দেখিছেনে? এইদৰে ডাঠ কৰি ল'ব। গেছৰ ফ্লেমটো আপোনালোকে হাই কৰি একেবাৰে নিদিব। এয়া দেখিছেনে? ইমানটো জোখত ৰখাব লাগিব। এইখিনি মোৰ হৈ গ'ল। এতিয়া মই কেৰাহীখনত ঠাণ্ডা কৰি ল'ম। এয়া মই গেছ অফ কৰি এইদৰে কেৰাহীখনতে লৰাই থাকিম। আমি ঘৰতে কম পইচাত পাউডাৰ গাখীৰ এইদৰে বনাব পাৰোঁ। এইখিনি ঠাণ্ডা হৈ গ'ল। অলপ ঠাণ্ডা হ'লেও হৈ যাব। এতিয়া মই এইখিনি নমাই ল'ম। এয়া মই ষ্টীলৰ থাল এখন লৈছোঁ। ষ্টীলৰ থালখনত এইদৰে দি যাম। বেছি ডাঠকৈ নিদিব। যিমান পাতলকৈ দিব সিমান সোনকালে শুকুৱাব। এইদৰে এয়া মই প্ৰথমতে এখন থাল ৰেডি কৰি ল'লোঁ। আপোনালোকে যিমান পাৰে পাতলকৈ দিব। এয়া দেখিছেনে? আপোনালোকে ভালদৰে লক্ষ্য কৰিলে গম পাব থালখন অলপ তললৈ ধৰিব পাৰিয়ে ইমান পাতলকৈ ৰখাই দিব। আৰু এখন থাল লৈছোঁ। ইয়াতো মই এইদৰে পাতলকৈ দি যাম। এয়া মই 2খন থাল এইদৰে ৰেডি কৰি ল'লোঁ। থাল দুখন মই 4-5 ঘণ্টা সময় ফেনৰ তলত থৈ দিম। তাৰপিছত মই আপোনালোকক দেখাই আছোঁ। মই 4 ঘণ্টা সময়ৰ পাছত এইদৰে থালখনৰ পৰা এৰুৱাই ল'ম। এইদৰে এৰুৱাই ল'ব লাগিব। এইদৰে মই থাল দুখন এৰুৱাই ল'লোঁ। এতিয়া মই পাতল কৰি দিছোঁ। এইদৰে দি মই এইখিনি ৰ'দত দিম। এয়া মই ৰ'দৰ পৰা লৈ আহিলোঁ। এইখিনি দেখিছেনে কিমান ধুনীয়াকৈ শুকাই গৈছে। এইদৰে ভালদৰে শুকাই ল'ব। এতিয়া মই এইখিনি মিক্সিত গুড়ি কৰি ল'ম। এয়া মই মিক্সিত গুড়ি কৰি আনিলোঁ। আপোনালোকে ভালদৰে শুকাই ল'ব। ভালদৰে শুকাই ল'লে এইদৰে মিহি হৈ যাব। এতিয়া মই চালনীখন লৈছোঁ। ইয়াতে মই চালি দি দিম। এইদৰে মই ভালদৰে চালি ল'লোঁ। এয়া দেখিছেনে?
কিমান ধুনীয়াকৈ ঘৰতে আমি পাউডাৰ গাখীৰ বনাব পাৰোঁ। একেবাৰে কিনা পাউডাৰ গাখীৰৰ দৰে হৈছে। এতিয়া মই ইয়াতে 3 চামুচ পিচি থৈ দিয়া চেনি দি দিছোঁ। আপোনালোকে যদি মিঠা নাখায়, চেনি নিদিলেও এইদৰে বনাই থৈ দিব পাৰিব। চালি দিম, এইদৰে চালি দিলোঁ। দেখিছেনে? এইখিনি চালা নগ'ল, এইখিনি মই থৈ দিম। এইদৰে গোটা গোটা থাকিলে নিদিব। এতিয়া মই চামুচখনেৰে ভালদৰে মিলাই ল'ম। এইদৰে আপোনালোকে এইদৰে বনাই ভালদৰে কণ্টেইনাৰত ভৰাই থৈ দিব। বহুদিনলৈ থৈ আপোনালোকে খাব পাৰিব। মই চিচাৰ কণ্টেইনাৰ এটা লৈছোঁ। ভালদৰে ধুই ৰ'দত শুকুৱাই ল'ব। এতিয়া মই ইয়াতে গাখীৰখিনি এইদৰে ভৰাই থৈ দিম। ভালদৰে থৈ দিলে আপোনালোকে বহুদিনলৈ এই গাখীৰখিনি ব্যৱহাৰ কৰিব পাৰিব। আপোনালোকে দেখিছেনে 1 লিটাৰ গাখীৰত কিমানখিনি পাউডাৰ গাখীৰ হৈ গ'ল। এইখিনি আমি বজাৰৰ পৰা কিনিব গ'লে কিমান টকা পৰিলে হয় আপোনালোকেতো নিশ্চয় গম পাইছে। মই 1 লিটাৰ গাখীৰৰ কিমানখিনি পাউডাৰ গাখীৰ ৰেডি কৰিলোঁ আপোনালোকে নিশ্চয় দেখিছে। এইদৰে আপোনালোকে ঘৰত পাউডাৰ গাখীৰ বনাব পাৰিব। আপোনালোকে বনাই চাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।